गरीब हुक्का हरदम पीवते लाल मिलावे धूर इसमें संशय होई नहीं जन्म पिछले सुवर। भावार्थ সমাজৰ মানুহবোৰক দেখি কিছুমান মানুহে হুকা বা আন নিচাজাতীয় দ্ৰব্য সেৱন কৰিবলৈ আৰম্ভ কৰে। যদি সৎসংগ শুনি বেয়াবোৰ ত্যাগ কৰিছে তেন্তে তেওঁলোক পূৰ্বৰ জীৱনতো মানুহ আছিল। তেওঁলোকৰ ভিতৰত গভীৰ নিচা গঢ় লৈ উঠা নাই, কিন্তু যিসকলে বাৰে বাৰে সৎসংগ শুনিও ধপাত আৰু অন্যান্য নিচাদ্ৰব্য ত্যাগ কৰিব নোৱাৰে তেওঁলোক পূৰ্বৰ জীৱনত গাহৰিৰ শৰীৰত আছিল। গাহৰিৰ শৰীৰত থাকোঁতে বেয়া গোন্ধ শুঙি শুঙি ধপাত খোৱা আৰু তাৰ গোন্ধ লোৱাৰ গভীৰ অভ্যাস হৈছিল। ফলত তেওঁলোক শীঘ্ৰে হুকা বা অন্যান্য নিচাজাতীয় দ্ৰব্য সোনকালে ত্যাগ কৰিবলৈ অক্ষম। তেওঁলোকে নিজৰ বহুমূলীয়া মানৱ শৰীৰটো মাটিৰ লগত মিহলি কৰি আছে। তেওঁলোকক অধিক সৎসংগ শুনিবলৈ পৰামৰ্শ দিয়া হৈছে। হতাশ নহ'ব, সঁচা অন্তৰেৰে পৰমাত্মা কবীৰৰ ওচৰত নিচাৰ পৰা মুক্তি পাবলৈ প্ৰাৰ্থনা কৰিলে সকলো নিচা এৰা পৰে। আপুনি এইমাত্ৰ চোৱা ভিডিঅ'টো সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞানৰ এক অংশ মাথোন। অধিক তথ্যৰ বাবে ডাউনলোড কৰক সন্ত ৰামপালজী মহাৰাজ এপ আৰু ছাবস্ক্ৰাইব কৰক সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল।